ভাল লাগিলে মৃণাল দা তাত অহাৰ মাদকতাই বেলেগ একেবাৰে সহজ সৰলভাৱে চব কামবিলাক কৰে মই কেইবাবাৰো আহিছোঁ মৃণাল দা তাত কামবিলাক খুব ভালকৈ হয় তেখেতক মই শুভেচ্ছাও জনাইছোঁ আৰু অহা 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব এখন বৃহৎ সভা প্ৰায় 2 লক্ষাধিকতকৈ বেছি ব্যক্তি ইয়াতে উপস্থিত থাকিব জনসাধাৰণ আৰু মোক খুমটাই সমষ্টিত মৃণাল দাৰ এছিষ্টেণ্ট হিচাপে সহায় কৰিবলৈ দিছে একো নাই মৃণাল দা ছিনিয়ৰ আমাতকৈ মই আজি আহিছোঁ আমি অকণমান ৰিভিউ কৰিম ক'ত কিমান মানুহ তাৰপিছত আমি 9 তাৰিখৰ পৰা ইয়াতে থাকি ল'ম আপোনালোকে দেখিছে খুব ভাল হ'ব প্ৰস্তুতি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা আৰু অসমত তেওঁ কিমানবাৰ আহিছে আপোনালোকে দেখিছে তাতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী আছে গতিকে এইখন একদম সৰ্বাধিক আজিলৈকে হোৱা সভাৰ ভিতৰত সৰ্বাধিক সভা জনসাধাৰণ উপস্থিত থাকিব বুলি আমি আশাবাদী ৰণদংকা হৈ গৈছে যোৱা 29 তাৰিখৰ অমিত শ্বাহ ডাঙৰীয়াৰ মিটিংখনে আমাৰ নিৰ্বাচনী ৰণদংকা আছিলে তাৰ পৰা এইটো প্ৰক্ৰিয়া একেবাৰে ইলেকশ্যনলৈকে চলি থাকিব